বৰ্তমান কৃষকসকল পুৰুষ মহিলা উভয় ব্যস্ত খেতি পথাৰৰ কামত যেহেতু এতিয়া সোণগুটি চপোৱাৰ সময় গোটেই সময়টো বছৰটো জোৰাকে খেতি কৰি কৃষকসকল এই ব্যস্ত খেতি পথাৰৰ কামত তাৰে আজি উদাহৰণস্বৰূপে মই আছোঁ চৰাইদেউ জিলাৰ বৃহত্তৰ ৰাঙৰি অঞ্চলৰ মাজমজিয়াত আৰু ইয়াতো বৃহৎ সংখ্যক মহিলা একত্ৰিত হৈ আজি ইয়াত ধান দোৱা কাৰ্যসূচী ৰূপায়ণ কৰিছে তেখেতসকলে সকলো সমজুৱাভাৱে আৰু এনে কাৰ্যসূচীত এনে মনোমোহা কাৰ্যসূচীত উপস্থিত আছে আমাৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ গৃহিণী অৰ্থাৎ পত্নী অলি মোহন বাইদেউ আৰু এই ৰ'দতো নেওচি তেওঁ খেতি পথাৰত ইমান ব্যস্তত তেওঁ আহি আজি খেতিত ব্যস্ত আছে গতিকে তেখেতে আমাৰ মাজত ধান দাই আছে গতিকে মই জানিব বিচাৰিম যে এইটো বতৰত আপুনি ধান দোৱাৰ ইচ্ছাটো পৰিকল্পনা কেনেকৈ কৰিলে আজি মাছ পথাৰ ৰাঙলী পথাৰত এইটো হেৰি ধান দোৱা বতৰেই গাঁৱৰ কৃষক ৰাইজে খেতি চপোৱাত ব্যস্ত আমি আমাৰ মহিলাখিনিয়ে প্ৰত্যেক বছৰে আমি ৰুওঁ আৰু দাওঁ এইবাৰ প্ৰগ্ৰেম লোৱা নাছিলোঁ কিন্তু ব্যস্ততাৰ মাজত কিন্তু আমাৰ মাহমৰা সমষ্টিৰ ভিতৰতে পৰে এইটো মিলন পঞ্চায়ত ৰাঙলী পথাৰ এখন কুৰ্মী গাঁৱত এই কুৰ্মী সমাজে তেওঁলোকৰ অধিৱেশনৰ কাৰণে ৰাজ্যিক অধিৱেশন পাতিব আৰু তাত গোটেই আমাৰ ৰাইজৰ প্ৰায় প্ৰতিনিধিসকল আহিব আলহী আহিব গতিকে তেখেতলোককতো আপ্যায়ন কৰিব লাগিব তেওঁলোকক আপ্যায়ন কৰিবলৈ তেওঁলোকে এইটো 20 বিঘা 30 বিঘা মাটি তেওঁলোকে ৰুইছিলে ৰুওঁতো 100-150 ৰোৱনী হৈছিল কৈছিলে আমি কিন্তু ৰুবলৈ অহা নাই কিন্তু দাবলৈ আমাক নিমন্ত্ৰণ কৰিলে আমি আহিছোঁ আজি 200 ৰোৱনীয়ে ধান কাটিছোঁ আৰু এই ধানৰ শস্যৰে যাতে আমাৰ অতিথিসকলক আপ্যায়ন হ'ব আপ্যায়ন কেনেকৈ হ'ব আমি ভাত খাওঁ ভাত খাবলৈ চাউল লাগিব পিঠা বনাব লাগিব পিঠা পনা এইবিলাক বনাবলৈ তেওঁলোকে আয়োজন কৰিছে আৰু নিমন্ত্ৰণ কৰিলে মই যিহেতু গাঁৱৰে ছোৱালী কিন্তু মা ঘৰত সেনেকৈ খেতি কৰা নাছিলোঁ শহুৰৰ ঘৰত পূৰা খেতিত নামিছোঁ জানো সৰুতে আমি এইবোৰ শিকিছোঁ বাৰু দাৱনীৰ লগত দাওঁগৈ গতিকে এইটো ভাল লাগে যিহেতু আমাৰ এইটো জীৱিকা উপায় ন গতিকে সেইকাৰণে আহিলোঁ আৰু ৰাইজে নখ জোকাৰিলে নব ইমানবোৰ দাৱনীয়ে ধান দাইছে আজি শেষ হ'ব বুলি ভাবোঁ আৰু মন্ত্ৰী মহোদয়ৰ ৱাইফ হিচাপে সমষ্টিত সকলো কামতে মই থাকোঁ আৰু এগৰাকী গৃহিণী হিচাপে এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি তাকে আমি জানিব পাৰিছোঁ যে এগৰাকী সফল কেন্দ্ৰীয় মন্ত্ৰী কেবিনেট পৰ্যায়ৰ আৰু বিধায়কটো আছেই তেনে পৰিৱেশত থাকি আজি বহুত মন্ত্ৰী বিধায়কক দেখিছোঁ তেওঁলোকৰ পত্নীসকল এ চি ৰুমত বহি থকা কিন্তু আপোনাক দেখোঁ পথাৰে পথাৰে ঘৰে ঘৰে যেতিয়া য'ত যেনেকৈ হয় আপোনাৰ ইমান ভাল ইচ্ছাটো ক'ৰ পৰা আপোনাৰ সজীৱতাটো ক'ৰ পৰা আহিছে মোৰ ইচ্ছা প্ৰৱণতা মোৰ সৰুৰে পৰাই আছে যিহেতু আমাৰ ঘৰত খেতি কৰে কিন্তু মাহঁত নাযায় কিন্তু মই ওচৰৰ খুৰীদেউ বৰমাহঁতৰ লগত সৰুতেও যাওঁ ভাল লাগে পথাৰত এতিয়া চকলা টেঙা ৰাবাব টেঙা ইয়াৰ সোৱাদটোৱে বেলেগ আৰু মানুহৰ মাজত থাকি ভাল লাগে মুঠতে ভাল লাগে আৰু সেইকাৰণে নিমন্ত্ৰণ কৰিলে চবলৈ আহিলোঁ অসমীয়াত এষাৰ কথা আছে মাতিলে যুদ্ধলৈও যাবা বোলে হেৰি নেমাতিলে খাবলৈও নাযাবা বুলি কয় আৰু ইমান মহিলাই ইচ্ছা কৰিছে যেতিয়া মোৰ এই কামটোত মোৰ আহিবলৈ এইটো যাবই মানুহ হিচাপে মানসিকতা হিচাপে আৰু এখেতেও ভাল পাই আহিলে ৰাইজৰ লগত আছোঁ আৰু ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় নহয় আছোঁ এইভাগে ভাল লাগিছে আজি এতিয়া অলপ পাছত আমি ৰবাব টেঙা খাম আপোনালোকে থাকিব খুব ভাল লাগিছে অকল দেখুৱাবলৈ বুলি নহয় আমি ধান কাটোৱেই তাকে বহুতে কয় যে চেলফি এটা মাৰি বহুতে পথাৰলৈ যায় কিবা কাম কৰে এইটো ক্ষেত্ৰত তেখেতক অলপ বেলেগ আজি কাৰ্যৰ ৰূপায়িত কৰিছে গতিকে যথেষ্ট মহিলা আছে আমাৰ মোৰ সংগী সঞ্জীৱক মই দেখাব বিচাৰিছোঁ যে আমাৰ কিমান মহিলাই আজি ধান দাইছে প্ৰায় 200 মহিলা একত্ৰিত হৈ যিহেতু মাহমৰাৰ এই চৰাইদেউ জিলাৰ ৰাঙলী মাজগাঁৱত কুৰ্মী গাঁৱত তেখেতৰ কুৰ্মী সমাজৰ অধিৱেশন আহিছে কম দিনৰ ভিতৰত অধিৱেশন হ'ব এই অধিৱেশনৰ যিমানসকল অতিথি আহিব তেখেতসকলক এই সমিতিয়ে কিনা চাউল নানি নিজে খেতি কৰা নিজৰ ঘৰৰ চাউলেৰে ভাত খুওৱা বা আপ্যায়ন কৰাৰ এটা যি প্ৰস্তুতি তাক সকলোৱে শলাগ লৈছে গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলে খেতি কৰি ইয়াতে আজি প্ৰায় 20 বিঘা মাটি খেতি কৰি তেওঁলোকে সমগ্ৰ অসমৰ যিমানসকল অতিথি আহিব সকলোকে খোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি তেওঁলোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত